নিৰ্বাচনৰ দিনা এটা সাধাৰণ মানুহো ৰজা হৈ উঠে, যদিও মাত্ৰ এদিনৰ বাবে। আৰু আজি আমি ভোট দিব যাব ওলাইছোঁ। আজি নিৰ্বাচন, আমি আজি সকলো ৰজা আৰু ৰাণী, মাত্ৰ এদিনৰ বাবে। ভাবিব লাগে যে প্ৰত্যেকটো ভোট কেৱল এটা বাটন নহয়, ই এটা মাত, এটা ভইচ, এটা দায়িত্ব আৰু এটা সিদ্ধান্ত, যিয়ে আমাৰ ভৱিষ্যত গঢ়ে। এই দিনটোত ধনী দুখীয়া, শিক্ষিত অশিক্ষিত সকলোৱে একে শাৰীত থিয় হওঁ, আৰু এয়াই হ'ল গণতন্ত্ৰৰ প্ৰকৃত সৌন্দৰ্য। কিন্তু নিৰ্বাচনৰ পিছত কি ঘটে? যিসকল নেতা নিৰ্বাচিত হয় তেখেতসকল শাসক হৈ উঠে, আৰু ধীৰে ধীৰে জনতাৰ মাতটো নাইকিয়া হৈ যায়। এদিনৰ বাবে হোৱা ৰজাসকল পুনৰ সাধাৰণ নাগৰিক হৈ পৰোঁ আমি। এইটো কিন্তু বাস্তৱত হ'ব নালাগে। শাসন কৰা দলটোৱে সোঁৱৰণি ৰাখিব লাগে যে তেখেতসকল জন্মগতভাৱে কিন্তু ৰজা নহয়, জনতাইহে তেওঁলোকক ৰজা কৰিছে। মানে আমি ৰজা-ৰাণীসকলেহে তেখেতসকলক ৰজা কৰিছোঁ, নহয় জানো? শক্তি চিৰস্থায়ী নহয়, ই হ'ল জনতাই দিয়া শক্তি। আৰু সেয়েহে এই দিনটো এটা সোঁৱৰণি হওক সকলোৰে বাবে, প্ৰত্যেক নেতা আৰু প্ৰতিজন নাগৰিকৰ বাবে। গণতন্ত্ৰ কেৱল ভোট দিয়া এদিনৰ বাবে নহয়, ই প্ৰতিদিনৰ সন্মান, দায়িত্ব আৰু জবাবদিহি হ'ব লাগে, কাৰণ প্ৰকৃতৰ ৰজা হ'ল জনতা। দৰ্শকসকল, মৰমৰ দৰ্শক, আপোনালোকে যদি জনতাৰ শক্তিত বিশ্বাস কৰে, তেন্তে কাইণ্ডলি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে মই উৎসাহিত হ'ম। থেংক ইউ।